Hello everyone, welcome back to Ahom Gyan Horob. Ahom Gyan Horobor আন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকৰ আপোন চেনেল Ahom Gyan Horobলৈ। সো আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম এপেক্স বেংকৰ মডেল কুৱেশ্যন। এইটো পাৰ্টত আমি আলোচনা কৰিম ফাইনেন্সিয়েল এৱাৰনেছ। সো আপোনালোকে আহক ভিডিঅ'টো পলম নকৰাকৈ আজি আৰম্ভ কৰোঁ আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই দিব। সো নাম্বাৰ 1 কুৱেশ্যন আমি আহোঁ। Which of the following is the name of the scheme launched in the Union Budget to enable the textile industry to become globally competitive and boost employment generation? So এটা স্কিম দিয়ে শিকাৰ স্কিম, নাম্বাৰ 2 দিয়ে আছে মিত্ৰ স্কিম, নাম্বাৰ 3 টেক্সটি স্কিম, নাম্বাৰ 4 none of the above. So এটা স্কিমৰ ভিতৰত কোনটো স্কিম হ'ব? So এটা স্কিমৰ ভিতৰত হ'ব আমাৰ মিত্ৰ স্কিম। So মিত্ৰ স্কিমৰ বিষয়ে আহক আমি জানি লওঁ। So মিত্ৰ স্কিমটো হৈছে আমাৰ মেগা ইনভেষ্টমেণ্ট টেক্সটাইল পাৰ্কছ বুলি কোৱা হয় এই স্কিমটো, আৰু এই স্কিমটোৰ 7টা মেগা টেক্সটাইল পাৰ্ক will be launched in 3 years as part of scheme globally competitive, attract large investment, boost employment generation and export. So next question our who chairs the monetary policy committee of India? Number 1 option দিয়ে আছে গভৰ্ণৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, নাম্বাৰ 2 দিয়ে আছে কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া, নাম্বাৰ 3 দিয়ে আছে ডেপুটি গভৰ্ণৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, নাম্বাৰ 4 none of the above. So এইকেইটা অপশ্যনৰ ভিতৰত আপোনালোকে কোনটো বাছি লৈছে? So নাম্বাৰ 1 অপশ্যনটো হ'ব শুদ্ধ এনচাৰ, গভৰ্ণৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া মনিটাৰী পলিচি কমিটি ইন ইণ্ডিয়াৰ। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ নাম্বাৰ 3 স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া SIDBI was established in the year. So এইটো স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া এইটো কিমান চনত হৈছিলে? So অপশ্যন দিয়া আছে 1990, 1998, 1992, 1994। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব 1990, 1990 চনত SIDBI গঠিত হৈছিল। So SIDBI হৈছে প্ৰিন্সিপাল ডেভেলপমেণ্ট ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন ফৰ প্ৰমোশ্যন ফাইনেন্সিং ডেভেলপমেণ্ট মাইক্ৰ' কিছুমান সৰু সুৰা ইণ্টাৰপ্ৰাইজেছবিলাক ইণ্ডিয়াৰ ভিতৰত যিমান আছে সেইবিলাক উন্নত কৰাৰ কাৰণে, সেইবিলাকক প্ৰমোশ্যন কৰাৰ কাৰণে লোন দিয়ে সেইবিলাকক। চ' এইটো এটা এষ্টাব্লিছ হৈছিলে এপ্ৰিল 2, 1990 পাৰ্লিয়ামেণ্টৰ এক্ট হিচাপে। চ' ইয়াৰ হেডকোৱাৰ্টাৰ আছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ চহৰত আছে ইয়াৰ হেডকোৱাৰ্টাৰ। এইমছ টু ফেচিলিটেট ষ্ট্ৰেটেইন ফ্ল' অফ MSME and address both financial development gaps MSME, আৰু এইটো coordinates the functions of institution engaged in similar act. Next question, which of the following among the following is the oldest public sector bank in India? So এইকেইটা অপশ্যন দিয়া আছে, অপশ্যন নম্বৰ A দিয়া আছে বেংক অফ ইণ্ডিয়া, বেংক অফ বাৰোদা, এলাহাবাদ বেংক, ইউকো বেংক। এইকেইটা বেংকৰ ভিতৰত কোনটো বেংক হ'ব? চ' oldest public sector bank এইকেইটা বেংকৰ ভিতৰত হ'ব এলাহাবাদ বেংক। চ' আমি যদি এইটো লক্ষ্য কৰোঁ, এলাহাবাদ বেংক ইজ দ্য oldest joint stock bank in India. It is founded in 1865, হেডকোৱাৰ্টাৰ আছে কলকাতাত। চ' কেইটা বেংক অফ ইণ্ডিয়া হেডকোৱাৰ্টাৰ আছে মুম্বাইত, 7 ছেপ্টেম্বৰ 1906 চনত হৈছিল। বেংক অফ বাৰোদা বাদোদাৰা গুজৰাট, 20 জুলাই 1908 চনত হৈছিল। তাৰপিছত ইউকো বেংক কলকাতা আছে হেডকোৱাৰ্টাৰ, 6 জানুৱাৰী 1943। পাঞ্জাৱ নেশ্যনেল বেংক নিউ দিল্লী, 12 এপ্ৰিল 1894। ইউনিয়ন বেংক অফ ইণ্ডিয়া মুম্বাই, 11 নৱেম্বৰ 1919 চনত হৈছিল। নেক্সট কুৱেশ্যনলৈ আমি আহোঁ, হু ইজ দ্য অনলি প্ৰাইম মিনিষ্টাৰ টু হেভ চাৰ্ভ এজ গভৰ্ণৰ অফ RBI? চ' ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰী RBIৰ গভৰ্ণৰো আছিল তেখেত? চ' অপশ্যন দিয়া আছে PV নৰসিম্হা ৰাও, ডক্টৰ মনমোহন সিং, লাল বাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী। চ' এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব আমাৰ মনমোহন সিং। চ' তেখেত আছিলে RBIৰ গভৰ্ণৰো আছিলে আৰু অনলি প্ৰাইম মিনিষ্টাৰ who also served as the governor of RBI from 1982 পৰা 1985 লৈকে হৈছিল। চ' RBI গঠিত হৈছিলে 1935 চনৰ 1 এপ্ৰিল তাৰিখে, আৰু এইটো এক্টটো হৈছিলে, যদি আপোনাক সোধে যে ৰিজাৰ্ভ বেংক এক্ট কিমান চনত হৈছিল, 1934 হৈছিল। নেক্সট কুৱেশ্যন, দ্য হেডকোৱাৰ্টাৰ অফ নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট NABARD বুলি কয়, ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? অপশ্যন দিয়া আছে আমাৰ দিল্লী, চণ্ডীগড়, কলকাতা, মুম্বাই।
এইকেইখন চহৰৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব নাবাৰ্ডৰ হেডকোৱাৰ্টাৰ আছে মুম্বাই। চ' নাবাৰ্ড মানে হ'ল এগ্ৰিকালচাৰ ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে ফাইনেন্স দিয়াৰ কাৰণে, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে মুম্বাইত। ইট ডিলছ উইথ দ্য অপাৰেশ্যন অফ পলিচি প্লেনিং ইন দ্য এগ্ৰিকালচাৰ ছেক্টৰ ৰুৰেল এৰিয়াৰ যিমান এগ্ৰিকালচাৰ আছে, কৃষি কৰ্ম আছে, তাক উন্নত কৰাৰ কাৰণে অপাৰেশ্যন কৰাৰ পলিচি কিছুমান প্লেনিং কৰাৰ কাৰণে। চ' 1982 চনত বি শিৱাৰামান কমিটি এখন গঠিত হৈছিল, তাৰ আণ্ডাৰত এই নাবাৰ্ডটো গঠিত হৈছিলে। চ' এইটো কুৱেশ্যন আহিব পাৰে আপোনালোকৰ, ইম্পৰ্টেণ্ট হয়। বি শিৱাৰামান কমিটিৰ দ্বাৰা নাবাৰ্ড গঠিত হৈছিলে 1982 চনত। আৰু এষ্টাব্লিছ নেশ্যনেল বেংক এক্টটো হৈছিলে 1 বছৰ আগত 1981 চনত। চ' নেক্সট কুৱেশ্যন, what is the minimum amount which can be remitted through real টাইম গ্ৰছ ছেটেলমেণ্ট RTGS? চ' RTGS আপোনালোকে নিশ্চয় শুনিছে বেংকিং ট্ৰানজেকশ্যনৰ কাৰণে। চ' এইটো ব্যৱহাৰ কৰা হয়। RTGSৰ মিনিমাম এমাউণ্ট কিমান দিব পাৰি সেইটো সুধিছে। চ' মিনিমাম এমাউণ্ট দিব পাৰি, এইকেইটা অপশ্যন দিয়া আছে 5 লাখ, 2 লাখ, 3 লাখ, 1 লাখ। চ' অপশ্যন কেইটাৰ 2 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, 2 লাখ টকা। চ' 2 লাখ is the minimum amount that can be remitted through RTGS real time gross settlement. So RTGS এইটো RTGS is delivery instruction at the time of gross settlement. RTGS settlement means settlement. So এইটো ৰিয়েল টাইম বুলি কোৱা হয়, মানে যেতিয়া পইচাটো দিলে আপোনালোকে লগে লগে এইটো যাই পাব পইচাটো য'ত দিব খোজে আপোনালোকে। RTGS system is intended specially for large value transaction. ডাঙৰ ভেলুবিলাক ট্ৰেনজেকশ্যন কৰাৰ কাৰণে RTGS দিয়া হয়, আৰু তাৰ কাৰণে এটা ফিজ কটা হয়। বেংকিং comes under which of the following sectors of the economy? So বেংকিং কোনটো চেক্টৰৰ ভিতৰত পৰে? প্ৰাইমেৰী চেক্টৰৰ ভিতৰত পৰে নে ছেকেণ্ডাৰী চেক্টৰ নে টাৰ্চিয়াৰী চেক্টৰ নে বুথ ছেকেণ্ডাৰী আৰু টাৰ্চিয়াৰী চেক্টৰ? চ' এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব টাৰ্চিয়াৰী চেক্টৰৰ ভিতৰত বেংকিং চেক্টৰটো পৰে। চ' আমাৰ ইকনমিক যিটো আছে, ইকনমিৰ আমাৰ টাৰ্চিয়াৰী চেক্টৰ অলছ' ন'ন এজ ছাৰ্ভিচ চেক্টৰ, যিবিলাক ট্ৰেন্সপৰ্ট, বেংকিং, ষ্ট'ৰেজ, কমিউনিকেশ্যন এইবিলাক পৰে। চ' তাৰপিছত আহে আমাৰ প্ৰাইমেৰী চেক্টৰ। প্ৰাইমেৰী চেক্টৰৰ পৰা আমাৰ নেচাৰেল যিবিলাক আছে এগ্ৰিকালচাৰ, ফিচিং, মাইনিং এইবিলাক পৰে। তাৰপিছত আমাৰ ছেকেণ্ডাৰী চেক্টৰত পৰে মেনুফেকচাৰিং, কনষ্ট্ৰাক্টিং, প্ৰচেছিং, এইবিলাক ছেকেণ্ডাৰীত পৰে। চ' নেক্সট কুৱেশ্যন নম্বৰ 9, হাউ মেনি বেংকছ ৱৰ নেশ্যনেলাইজড ইন ইণ্ডিয়া ইন দ্য ইয়াৰ 1969? 1969 চনত প্ৰথমবাৰৰ বাবে যেতিয়া হৈছিল আমাৰ বেংকবিলাক নেশ্যনেলাইজড, তেতিয়া কিমানটা বেংক নেশ্যনেলাইজড হৈছিলে? চ' অপশ্যন দিয়া আছে 14টা বেংক, তাৰপিছত দিয়া আছে 15টা, তাৰপিছত দিয়া আছে 10টা, তাৰপিছত দিয়া আছে 8টা। এতিয়া অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব 14। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। চ' নেশ্যনেলাইজেশ্যন অফ বেংক ইন ইণ্ডিয়া অন 19 জুলাই 1969। ইন্দিৰা গান্ধী সেই সময়ত প্ৰাইম মিনিষ্টাৰ আছিলে, আৰু ফাইনেন্স মিনিষ্টাৰো তেখেতে আছিলে। At that time decided to nationalize the 14 largest private bank of the country. Hence option 1 is correct. So আৰু the largest and oldest bank which still existed is the State Bank of India. তাৰপিছত it originated working as the Bank of কলকাতা আছিলে প্ৰথমতে, তাৰপিছত বেংক অফ বেংগল নাম দিয়া হ'ল। তাৰপিছত আকৌ 3 বেংক, it is one of the 3 bank founded by presidential government and the other 2 were Bank of Bombay, Bank of Madras. এইগিলা গোটেই লগ লাগি ষ্টেট বেংক অফ ইণ্ডিয়া গঠিত হৈছে। তাৰপিছত 3 বেংক মাৰ্জ হ'ল 1921 চনত ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া, হুইচ upon India's independence became State Bank of India in 1955 চনত। গোটেইকেইটা বেংকছ মাৰ্জ হৈ 1955 চনত হৈছিল ষ্টেট বেংক অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন, ৰিজাৰ্ভ বেংক ষ্টাফ কলেজ চিটুৱেটেড এট? চ' ৰিজাৰ্ভ বেংক ষ্টাফ কলেজ এটা আছে। ষ্টাফ কলেজ কোনখন চহৰত আছে আমাৰ ভাৰতৰ? মুম্বাই, নিউ দিল্লী, কলকাতা, চেন্নাই। চ' এইকেইটাৰ ভিতৰত কোনখন চহৰত আছে? চ' এইকেইটা ভিতৰত আমাৰ আছে চেন্নাই চহৰত আছে। চ' ৰিজাৰ্ভ বেংক ষ্টাফ কলেজ ইষ্টাব্লিছ হৈছিলে 1963 চনত চেন্নাইত। কণ্ট্ৰিবিউটিং নলেজ এনহেন্সিং ইণ্ডিভাৰ্ছ অফ দ্য বেংক এডিশ্যনেল ইনফৰমেশ্যন। চ' আমাৰ ৰিজাৰ্ভ বেংক যিটো আছে সেইটো আমাৰ ইণ্ডিয়াৰ চেন্ট্ৰেল বেংক, ইট ইজ এ ৰেগুলেটৰী বডি, আৰু গভৰ্ণৰ বৰ্তমান শক্তিকান্ত দাস। নেক্সট কুৱেশ্যন,
11 নম্বৰ কুৱেশ্যন দ্য ৰিজিয়নেল ৰুৰেল বেংক ৱেৰ ফৰ্ম ইন ইণ্ডিয়া অন দ্য বেচিছ অফ ৰিকমেণ্ডেশ্যনছ অফ কোনটো কমিটিয়ে এ নম্বৰ অপশ্যন দি আছে চি বি ৰাজা কমিটি বি নম্বৰ অপশ্যন দি আছে ইউ চি গাৰ্গ কমিটি চি অপশ্যন দি আছে এম নাৰছিমহান কমিটি ডি দিয়া আছে ৱাই চি সিনহা কমিটি আমাৰ এইবিলাক আৰ বি অৰ্থাৎ ৰিজনেল ৰুৰেল বেংক যিবিলাক অসমত আছে যেনে অসমত আছে অসম গ্ৰামীণ বিকাশ বেংক বিভিন্ন ষ্টেটত গ্ৰামীণ বিকাশ বেংকবিলাক আছে আৰু এই গ্ৰামীণ বিকাশ বেংকবিলাক কোনটো কমিটিৰ দ্বাৰা ৰিকমেণ্ডেশ্যন আছিলে চ' এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি এম নাৰছিমহান কমিটি এম নাৰছিমহান কমিটি had recommended the creation of a regional rural bank also known as small man's bank. It is recommended for the development of rural economy যিখন গাঁৱৰ যিটো অৰ্থনীতিবিলাক ভাৰতৰ গাঁৱৰ অৰ্থনীতিবিলাক উন্নত কৰাৰ কাৰণে এই বেংকবিলাক স্থাপন কৰা হৈছিল নেক্সট what is the minimum capital required to for a new private bank to start operation in India so private bank যিবিলাক আছে আমাৰ ইণ্ডিয়াত যেনে IDBI ICCI এইবিলাক চ' এই প্ৰাইভেট বেংকবিলাকৰ কাৰণে কিমান লাগে মিনিমাম এমাউণ্টটো কেপিটেল কিমান থাকিব লাগে প্ৰাইভেট বেংকবিলাকৰ চ' অপশ্যন দি আছে 200 কৰোৰ 300 কৰোৰ 100 কৰোৰ 500 কৰোৰ 250 কৰোৰ এইকেইটা অপশ্যনৰ ভিতৰত চ' এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব 500 কৰোৰ The minimum initial capital requirement for licensing new banks has also been increases to so বৰ্তমান কৰি দিয়া হৈছে 1000 কৰোৰ কৰি দিয়া হৈছে আগতে যিবিলাক সব বেংকৰ কাৰণে প্ৰাইভেটে হওক পাব্লিকে হওক যিমান কমাৰ্চিয়েল বেংক আছে সেইবিলাকৰ কাৰণে 1000 কৰোৰ কৰি দিয়া হৈছে আগতে আছিলে 500 কৰোৰ আৰু 300 কৰোৰ স্মল ফাইনেন্সিং বেংকৰ কাৰণে কৰি দিয়া হৈছে আগতে স্মল ফাইনেন্সিং বেংকৰ কাৰণে আছিল 200 কৰোৰ Next question what is the maximum amount of loan that can be obtained under the Pradhan Mantri Mudra Yojana Pradhan Mantri Mudra Yojanar আন্ডাৰত কিমান টকাৰ লোন ল'ব পাৰি হাইয়েষ্ট চ' অপশ্যন দিয়া আছে আমাৰ 5 লাখ 10 লাখ 15 লাখ 20 লাখ আৰু নো মেক্সিমাম এমাউণ্ট স্পেচিফাই এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 10 লাখ টকা চ' প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা ইজ গভৰ্ণমেণ্ট স্কিম চ' এই স্কিমৰ আণ্ডাৰত যিবিলাক লোন দিয়া হয় MFIs NBFC লোনবিলাক দিয়া হয় চ' 10 লাখ দিয়া হয় নন ফাৰ্ম ইনকাম জেনেৰেটিং মানে কৃষি নহয় কৃষিৰ বাহিৰে চ' এইবিলাকত দিয়া হয় নেক্সট question the prevention of money laundering act was passed in the year money laundering act এটা পাছ হৈছিলে কিমান চনত হৈছিলে অপশ্যন দিয়া আছে আমাৰ 3 চন 2003 চন 4 চন 2002 চন 2005 চন 2006 চন চ' কেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ এনচাৰটো হ'ব চ' 2003 চন অপশ্যন নম্বৰ এ ইজ কাৰেক্ট চ' মানি লণ্ড্ৰিং যিটো এক্ট হয় মানি লণ্ড্ৰিং অৰ্থাৎ বাহিৰৰ দেশৰ পৰা যদি আমাৰ ভাৰতত পইচা এটা পঠায় তাৰ কাৰণে যদি গভমেণ্টৰ মানে চৰকাৰে বা বেংকে কোনো ধৰণৰ লেনদেন নোহোৱাকৈ মানে মনে মনে এটা পইচা পঠালে সেইটো মানি লণ্ড্ৰিং বুলি কয় সেইটোৰ বিষয়ে মই যদি ইনফৰমেশ্যন বেলেগ ভিডিঅ' এটা লৈ আহিম চ' আমি যদি ইয়াৰ বিষয়ে চাওঁ মানি লণ্ড্ৰিং বিল হেজ বিন passed by both the houses of parliament received the assent of the president 2003 চনত যেতিয়া প্ৰেচিডেণ্টে এছেণ্ট পালে চহী কৰিলে 17 জানুৱাৰী তাৰিখে এইটো বিল পাছ হৈছিলে ইট কেম অন দ্য ষ্টেটিউট বুক এজ দ্য প্ৰিভেনশ্যন অফ মানি লণ্ড্ৰিং এক্ট 2002 চনৰ আৰু কেম ইনটু ফ'ৰ্চ 17/2005 চনৰ পৰা এইটো বলবৎ হৈছিলে Next question what is the maximum age limit till which one can enroll for the Pradhan Mantri Suraksha Bima Yojana Pradhan Mantri Suraksha Bima Yojanar কাৰণে maximum age সুধিছে কিমান হ'ব so option দিয়া আছে 40 years 50 years 60 years 70 years বা কোনো ধৰণৰ age limit নাই এটা অপচন যদি শুদ্ধ এনসাৰটো হ'ব 40 years maximum age হ'ল 40 Pradhan Mantri Suraksha Bima Yojana so maximum age হ'ল 70 আৰু minimum age হ'ল আমাৰ 18 years
All individual single or joint bank account holders in the age 18 to 70 years participating bank will entitled to join in case of multiple bank account held by an individual one or different banks. The person would eligible to join the scheme through the bank account only. Bank accountor দ্বাৰাহে এইটো লাভ উঠাব পাৰে. So AMFI is regulatory of মিউচুৱেল ফাণ্ডৰ যিটো ৰেগুলেটৰী বৰ্ড আছে ইন ইণ্ডিয়া এষ্টাব্লিছ কিমান চনত হৈছিলে সুধিছে 1995 চন অপশ্যন দিয়া আছে 1997 1996 1998 1999 এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব 1995 চনত চ' 22 আগষ্ট 1995 চনত হৈছিলে এছ'চিয়েশ্যন অফ মিউচুৱেল ফাণ্ড ইন ইণ্ডিয়া মিউচুৱেল ফাণ্ডৰ কাৰণে যিটো এছ'চিয়েশ্যন আছে সেইটো ছেকশ্যন 25 আণ্ডাৰ কোম্পেনীজ এক্ট চ' এইটো এটা নন প্ৰফিট অৰ্গেনাইজেশ্যন হয় যিটো মিউচুৱেল ফাণ্ডবিলাকৰ কাম চোৱা চিতাৰ কাৰণে এষ্টাব্লিছ কৰা হৈছিলে 1995 চনত দ্য কমিটি ডেট ৰিকমেণ্ডেড ছেটিং আপ স্মল ফাইনেন্স বেংকবিলাক যে আছে উজ্জীৱন স্মল ফাইনেন্স বেংক অসমত আছে ঠিক তেনেদৰে ইণ্ডিয়াত বিভিন্ন ধৰণৰ স্মল ফাইনেন্স বেংক আছে এইটো কোনটো এটা কমিটিৰ দ্বাৰা ৰিকমেণ্ড কৰা হৈছিল আৰু সেই কমিটিখনৰ হেড কোন আছিল সুধিছে চ' অপশ্যন দিয়া আছে আমাৰ শ্যামালা গোপীনাথ ৰঘুৰাম জি ৰাজন উৰ্জিত পাটেল উষা থোৰাট বা ওপৰৰ কোনোটোৱে নহয় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি উষা থোৰাট The Committee on Small Banks headed by Usha Thorat recommended setting up of the small finance bank in the country. The main objective is to achieve financial inclusion and also to extend credit to the rural and bank areas of the country. যিবিলাক ঠাই বেংকৰ পৰা বহুত দূৰ সেইবিলাক ঠাইতো মানে ফাইনেন্সিয়েলি ছাপোৰ্ট দিয়াৰ কাৰণে স্মল ফাইনেন্স বেংকবিলাক দেশৰ বিভিন্ন ঠাইত গঠিত হৈছে মানে গাঁৱে ভূঞে সেইবিলাকত বেছিকৈ মানে গাঁও অঞ্চলত ডেভেলপমেণ্টৰ কাৰণে সেইবিলাক গঠিত হৈছে নেক্সট হুইচ অফ দ্য ফলোইং ইজ মাৰ্জ উইথ চেবি এটা সংস্থা হয় চ' সেই সংস্থাটোৰ লগত তলৰ কোনটো জড়িত ক্ৰিচিল নাবাৰ্ড FMC CIBIL IDBI বেংক এইকেইটাৰ ভিতৰত কোনটো হ'ব চেবিৰ লগত জড়িত চেবি অৰ্থাৎ ষ্টক এক্সচেঞ্জৰ কাৰণে এটা আমাৰ সংস্থা সেই সংস্থাটোৰ লগত কোনটো জড়িত সুধিছে ইয়াৰে চ' এইটা অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ চি ইজ কাৰেক্ট FMC So the Finance Act 2015 by repealing the Forward Contract Regulation Act 1952 and amending Security Contract Regulation 1956 provides the merger of the FMC with SEBI. FMC মানে হ'ল Forward Market Commission entity that responsible for overseeing the and regulating the commodity and futures market in India. মানে Forward Market Commission FMC টো SEBIৰ লগত সংযোগ কৰা হৈছিলে লগাই দিয়া হৈছিলে দুটা সংস্থা Next, what is the initial capital amount to start a small finance bank? Small finance bank যিবিলাক আছে সেইটো start কৰিবলৈ কিমান initial capital amount লাগে অপশ্যন দিয়া আছে 100 crore 200 crore 500 crore 1000 crore 1500 crore so এটা অপশ্যনৰ ভিতৰত আগতে আমাৰ আছিল 200 crore কিন্তু বৰ্তমান সেই এমাউণ্টটো বঢ়াই দিয়া হৈছে বঢ়াই দি 300 crore কৰি দিয়া হৈছে চ' যদি 300 নাথাকে অপশ্যনত তেনেহ'লে 200 হ'ব আৰু 300 থাকিলে 300 থাকিব অপশ্যনত নতুন অপশ্যনত চ' 300 হ'ব অপশ্যন কাৰেক্ট এনচাৰ হ'ব 300 The Reserve Bank raised the capital amount for 200 crore permitted payment bank to upgrade it as SFBs and a small finance bank so ইয়াত আৰু এটা কথা দিয়া আছে যে যিবিলাক আনপাৰমিটেড পেমেণ্ট বেংক এয়াৰটেল পেমেণ্ট বেংক যিবিলাক আছে সেই পেমেণ্ট বেংকবিলাক
যদি স্মল ফাইনেন্স বেংকলৈ আপগ্ৰেড কৰা হয় তেনেহ'লে 200 কৰোৰ মানে কেপিটেল এটা মিনিমাম লগা হয়। Incidentally, the net worth of all small finance bank currently in operation is in excess of 200 কৰোৰতকৈ বেছি হ'ব লাগে। চ' এইটো ইমান বৰ্তমান বঢ়াই দিয়া হৈছে, বঢ়াই দি কৰা হৈছে 300 কৰোৰ কৰি দিয়া হৈছে। আগতে আছিলে 200 কৰোৰ, চ' এতিয়া 300 কৰোৰ কৰি দিয়া হৈছে। চ' নেক্সট, which of the following is not regulated by Reserve Bank of India unlike other banks in India? যিবিলাক আমাৰ ভাৰতত যিবিলাক কমাৰ্চিয়েল বেংক, যিমান প্ৰাইভেট বেংক আছে, সকলোবিলাক প্ৰাইভেটেই হওক পাব্লিকেই হওক, যিমান বেংক আছে সকলোবিলাক বেংকেই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ৰেগুলেট কৰে। কিন্তু তলত অপশ্যনত দিয়া আছে, অপশ্যনৰ ভিতৰত এটা বেংক ৰিজাৰ্ভ বেংকে ৰেগুলেট নকৰে। চ' অপশ্যন দিয়া আছে ষ্টেট বেংক অফ ছিকিম, ICICI বেংক, IDBI বেংক, এক্সিছ বেংক। এক্সিছ বেংক হ'ল আমাৰ এটা প্ৰাইভেট বেংক। তাৰপিছত ICICI বেংক, IDBI বেংক এইবিলাক কমাৰ্চিয়েল বেংক। চ' তাৰপিছত ষ্টেট বেংক অফ ছিকিম নতুবা নান অফ দ্য এবভ, এইকেইটা অপশ্যনৰ ভিতৰত কোনটো এনচাৰ হ'ব? চ' এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব ষ্টেট বেংক অফ ছিকিম। চ' ইয়াত যদি আমি চাওঁ, ষ্টেট বেংক অফ ছিকিম ইজ ওন বাই দ্য ষ্টেট গভৰ্ণমেণ্ট ডিউ টু দ্য স্পেচিয়েল ষ্টেটাছ একৰ্ডেড টু ছিকিম। ছিকিমক এটা বিশেষ ষ্টেটাছ দিয়া হৈছে, যাৰ কাৰণে ষ্টেট বেংক অফ ছিকিম টোক ষ্টেট গভৰ্ণমেণ্টে own কৰে। আৰু ষ্টেট বেংক অফ ছিকিম ৱাজ নট আণ্ডাৰ দ্য পাৰভিউ অফ বেংকিং ৰেগুলেশ্যন এক্ট 1949 এণ্ড ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট 1934। এই দুটা এক্ট মতে ছিকিম বেংক ৰেগুলেট নহয়। চ' এইটোৱে আছিলে আজি আমাৰ এপিছড। চ' নেক্সট পাৰ্ট আৰু বেলেগ পাৰ্ট আছে আমাৰ নিউমেৰিকেল এবিলিটি। চ' এইবিলাকৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' থেংক ইউ এভৰিৱান ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।